কালি দিল্লীৰ লগতে গুৱাহাটীতো পৱন খেৰাই প্ৰথম অৱস্থাত দিল্লীত অকলে সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ তিনিখনকৈ দেশ, দুখন তাৰ ইছলামিক দেশ, তাৰ পাছপৰ্ট থকা বুলি কৈছে আৰু এখন দেশৰ ইজিপ্তৰ নাগৰিকত্ব লোৱা বুলি বিস্ফোৰক অভিযোগ আনি পেলাই সংবাদমেল সম্বোধন কৰিলে। তাৰ পাছতেই মুখ্যমন্ত্ৰীয়ে এই বিষয়টো সম্পূৰ্ণৰূপে ভুৱা বুলি টুইট কৰিলে। তাৰপিছত নিশাৰ ভাগত, নিশা 12 বজাত পাণবজাৰ থানাত চাইবাৰ ক্ৰাইম বিভাগত এক গোচৰ ৰুজু কৰিলে ৰিণিকী ভূঞা শৰ্মাই পৱন খেৰাৰ বিৰুদ্ধে। আৰু তাৰপিছত গুৱাহাটীত যিখন সংবাদমেল সম্বোধন কৰিলে গৌৰৱ গগৈ আৰু পৱন খেৰাই, সেই সংবাদমেলত কৈছে যে যদি তথ্যখিনি ভুৱা হয় তেতিয়াহ'লে মই গুৱাহাটীতে আছোঁ, মোক এৰেষ্ট কৰক বা মোক তাৰমানে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰক যদি সাহস আছে। কিন্তু বৰ্তমানলৈকে তেনেকুৱা কোনো ধৰণৰ ব্যৱস্থা হোৱা নাই। তাৰ বিপৰীতে আজি পুৱাৰ ভাগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত যিবিলাক অভিযোগ আনিছিল কংগ্ৰেছে, প্ৰত্যেকটো কথা মিছা আৰু জালিয়াতিৰ জৰিয়তে কৰা বুলি আৰু পাকিস্তানৰ কিছুমান সংস্থাৰ সহায় লৈ পেলাই এই কাম কৰা বুলি বিস্ফোৰক অভিযোগ আনিছে। মুখ্য সম্পাদকৰ দৃষ্টিৰে সমগ্ৰ বিষয়টো যিহেতু বহুত এটা গম্ভীৰ বিষয়, আপুনি কিদৰে চায়? কালি পৱন খেৰাই, কংগ্ৰেছৰ পৱন খেৰাই যিখন সংবাদমেল তেওঁ পাতিছিল আৰু সংবাদমেলত যিখিনি কথা কৈছিল সেইখিনি অত্যন্ত গুৰুত্বপূৰ্ণ অভিযোগ। আৰু সেই অভিযোগবোৰ কি আছিল সেই বিষয়ে মই কোৱাৰ প্ৰয়োজন নাই, কাৰণ সেই কথাবোৰ ইতিমধ্যে সকলোৱে গম পাইছে। আৰু আজি মুখ্যমন্ত্ৰীয়ে এখন সংবাদমেল পাতি এই অভিযোগবোৰ অস্বীকাৰ কৰিছে আৰু পৱন খেৰাৰ বিৰুদ্ধে এটা গোচৰ দিছে। এতিয়া মই বস্তুটো কেনেদৰে চাম? কথা হ'ল যে এজন মানুহৰ বিৰুদ্ধে যদি এটা অভিযোগ দিলে, অভিযোগ এটা আনিলেই অভিযোগটো যে সঁচা সেইটো নহয়। গতিকে অভিযোগটো তাত যিবোৰ অভিযোগত যিবোৰ কথা কোৱা হৈছে সেইবোৰ সত্য বুলি বা সেইবোৰ তথ্যভিত্তিক আৰু সত্য বুলি সেইটো প্ৰমাণিত হ'ব লাগিব। এক নম্বৰ কথা। 2 নম্বৰ কথা, কোনোবা এজনে অভিযোগ আনিলে আৰু তাৰ বিৰুদ্ধে কোনোবা এজনে গোচৰ ৰুজু কৰিলে আৰু অভিযোগকাৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিলে, পুলিচ গোচৰ ৰুজু কৰিলেই যে অভিযোগবিলাকৰ কোনো ভিত্তি নাই সেই কথাটো নহয়, এইটো নুবুজায়। যেনেকুৱাকৈ অভিযোগ আনিলে অভিযোগটো সত্য বুলি আমি মানি ল'ব নোৱাৰোঁ, ঠিক তেনেদৰে যে অভিযোগ আনিছে তেওঁৰ বিৰুদ্ধে এটা সংবাদমেল পাতি বা পুলিচত কেছ দিলেই, মোকৰ্দমা তৰিলেই তেওঁ অভিযোগত যিবোৰ কথা কোৱা হৈছিল, যিবোৰ অভিযোগ অনা হৈছিল সেই অভিযোগবোৰ নোহোৱা হৈ নাযায়। তেনেহ'লে তাৰ পিছৰ কথাটো কি হ'ব? তাৰ পিছৰ কথাটো এইটো হ'ব যে কংগ্ৰেছে কৈছে, পৱন খেৰাই কৈছে যে তেওঁলোকে ইলেকশ্যন কমিশ্যনত হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে অভিযোগ দিব আৰু তাত যিটো দুটা কথা আছে, এটা হৈছে পাছপৰ্ট আৰু এটা হৈছে বিদেশী, আমেৰিকাত বিদেশী সম্পত্তি, বিদেশত থকা সম্পত্তি। এতিয়া এই দুইটাৰে বিদেশত থকা সম্পত্তিৰ যিটো প্ৰশ্ন সেইটো অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন। যে যদি সম্পত্তি থকাটো প্ৰমাণিত হয়, হিমন্ত বিশ্বই ক'লে নহ'ব যেনেকৈ যে এনেকৈ কোম্পানী এটা খুলিব পাৰে তেনেকুৱাকৈ ক'লে নহ'ব। যদি এই সম্পত্তি থকা কথাটো প্ৰমাণিত হয় তেতিয়াহ'লে হিমন্ত বিশ্বই যি এফিডেভিট দিছিলে নিৰ্বাচনৰ মনোনয়ন দিওঁতে তাত সেই কথাটো উল্লেখ আছিল নাই। গতিকে এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু এইটো দুইটা পক্ষই, কংগ্ৰেছেও এইটো কেৱল নিৰ্বাচনৰ সময়ত এটা ধামাকা হিচাপে দিলে নহ'ব, তেওঁলোকে এইটো পাৰ্চু কৰিব লাগিব। তেওঁলোকে এইটো
ইডি বা ইলেকশ্যন কমিশ্যন, ইডি নহয় ইলেকশ্যন কমিশ্যনত আৰু ইডিৰো কথা আছে আৰু এইটো উত্থাপন কৰিব লাগিব। আৰু এওঁলোকেও কেছ এটা দি থ'লে নহ'ব, তেওঁলোকেও পাৰ্চু কৰিব লাগিব। এতিয়া তৃতীয় কথা এটা কি? তৃতীয় কথাটো এইটো যে আমি যোৱা সময়ছোৱাত দেখিছোঁ যে এই ধৰণৰ কিবা এটা যদি অভিযোগ, শাসকীয় দলে যদি কিবা এটা অভিযোগ আনে, তৎক্ষণাত তাৰ কাৰণে কাৰ্যব্যৱস্থা লোৱাৰ কাৰণে প্ৰশাসন একেবাৰে দিন ৰাতি প্ৰশাসন লাগি যায়। যেনেকৈ গৌৰৱ গগৈৰ ক্ষেত্ৰত আমি দেখা পালোঁ যে গৌৰৱ গগৈৰ ক্ষেত্ৰত এটা ভিত্তিহীন, সম্পূৰ্ণ ভিত্তিহীন এটা পাকিস্তানী লিংকৰ যিটো কথা হ'ল, এটা SIT কৰা হ'ল, কিমান কি কথা কোৱা হ'ল, হয়নে? গতিকে কিন্তু বিজেপিৰ ক্ষেত্ৰততো আমি সেইটো নেদেখোঁ। এতিয়া বিজেপিৰ ক্ষেত্ৰত তেওঁলোকে এইটো অভিযোগ আনিলে, এতিয়া কোনোবাই এটা SIT কৰিব নেকি? হয়, পুলিচত কেছটো দিছে। গতিকে আৰু এটা কথা আমি লক্ষ্য কৰিছোঁ, সেইটো একেবাৰে আমি তথ্য ভিত্তিত ক'ব পাৰোঁ যে পৱন খেৰাই যি অভিযোগ আনিছে তাৰ উত্তৰ, তাৰ সাক্ষ্য প্ৰমাণ পৱন খেৰাই দিব লাগিব। কিন্তু মুখ্যমন্ত্ৰীয়ে যে কিছুমান কথা যে কোনো ধৰণৰ ভিত্তি নোহোৱাকৈ যে কয়, তাৰ প্ৰমাণটো আমাৰ এটা বৰ ডাঙৰ প্ৰমাণ হ'ল গৌৰৱ গগৈৰ পাকিস্তানী লিংক। আৰু এতিয়া মানে এটা কথা জানো কাৰণে কৈছোঁ, সেই কথাটো মই খুব ভালদৰে জানো কাৰণে কৈছোঁ যে আমাৰ অসমৰ আটাইতকৈ কম বয়সীয়া প্ৰাৰ্থী কুংকি চৌধুৰী। কুংকি চৌধুৰীৰ মাক দেউতাকৰ বিষয়ে হিমন্ত বিশ্ব শৰ্মাই যিবোৰ অভিযোগ আনিছে, প্ৰয়োজন আছে এই কথাটো কোৱাৰ। কুংকি চৌধুৰীৰ মাক দেউতাকৰ বিষয়ে হিমন্ত বিশ্ব শৰ্মাই যিবোৰ অভিযোগ আনিছে, সেই কথাটো মই ক'ব পাৰোঁ যে সেই অভিযোগবিলাকৰ কোনো ভিত্তি নাই, একো ভিত্তি নাই। তেওঁ কৈছে যে নিৰ্বাচনৰ পিছত দুদুল চৌধুৰী কুংকি দেউতাকৰ বিৰুদ্ধে তেওঁলোকে পদক্ষেপ ল'ব, ব্যৱস্থা ল'ব। তে কিহৰ ভিত্তিত তেওঁ ক'ব পাৰিছে এইটো? তাৰ কোনো বাস্তৱ ভিত্তিয়ে নাই। সুজাতা চৌধুৰীয়ে সেইটো অকণমান সাধাৰণ জ্ঞান থকা মানুহে জানে যে যিখন ছবি দি আছে, আৰু সেইটো এটা ভায়োলেশ্যন অফ হাৰ প্ৰাইভেচি। সেই বস্তুটো কোনে কৰি আছে? চিফ মিনিষ্টাৰ, হয়নে? বিনা অনুমতিত, কোনো কথা নোহোৱাকৈ। ঠিক তেনেকুৱাকৈ দুদুল চৌধুৰীৰ সন্দৰ্ভত, বিজয়ানন্দ চৌধুৰীৰ সন্দৰ্ভত, কুন্তীৰ দেউতাকৰ সন্দৰ্ভত যিবোৰ অভিযোগ আনি আছে, সেই অভিযোগবোৰ সম্পূৰ্ণ ভিত্তিহীন। ক'ত গম পালে তেওঁলোকে, কেনেকৈ দেখা পালে, ক'ত প্ৰমাণ কৰিলে যে তেওঁলোকে এইবোৰ গোমাংস ভক্ষণ কৰিছে? এই ধৰণৰ প্ৰশ্ন তেওঁলোকে কিমান ভিত্তিহীন অভিযোগ আনে মানুহৰ বিৰুদ্ধে। এতিয়া প্ৰশ্নটো হৈছে কি, প্ৰমাণ কৰক। পৱন খেৰাও প্ৰমাণ কৰক। পৱন খেৰাই তাৰ কাৰণে তেওঁলোকে ইলেকশ্যন কমিশ্যনৰ ওচৰলৈ যাওক, আৰু পৱন খেৰাক আৰু হিমন্ত বিশ্ব শৰ্মাৰ পত্নীয়ে তেওঁলোকক বাধ্য কৰক, কি কৰে। আৰু যিহেতু AI প্ৰসংগ আহিছে, আৰু AI প্ৰসংগ যিহেতু আহিছে, এই সন্দৰ্ভত আমি দুটা কথা আমি দেখিছোঁ যে সিদিনাখন অলপত কুংকি চৌধুৰীৰ এটা ভিডিঅ' সম্পূৰ্ণ AI জৰিয়তে ভুৱাকৈ প্ৰস্তুত কৰিছে। তেওঁ গোমাংস খাওঁ বুলি কৈছে, মায়েও খায়, মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জনায়। সেই তেনেকুৱা এক ভিডিঅ' মানে বিজেপি IT চেলৰ তৰফৰ পৰা মানে ভাইৰেল কৰি দিয়া হ'ল। তাৰ বিৰুদ্ধে মানে থানাত পাণবজাৰ থানা অপৰাধ শাখাত গোচৰ ৰুজু কৰিছে ইতিমধ্যে। এই ক্ষেত্ৰত মানে কুংকি চৌধুৰীয়ে যিটো অভিযোগ আনিছিল, তাৰ কিন্তু এতিয়ালৈকে তদন্ত নহ'ল বা আৰক্ষীয়ে কোনো ধৰণৰ একো ব্যৱস্থা গ্ৰহণ নকৰিলে। আৰু তাৰ সমান্তৰালকৈ আৰু এটা কথা সামাজিক মাধ্যমত মানে চৰ্চা চলিছে যে জুবিন গাৰ্গৰ যি ছিংগাপুৰত যে মৃত্যু হৈছিল, তাৰ কিন্তু কোনো ধৰণৰ আনিব নোৱাৰিলে, মানে 6 মাহে তাৰ পৰা তথ্য প্ৰমাণ আনিব নোৱাৰিলে। তাৰ বিপৰীতে 6 ঘণ্টাতে কিন্তু আৰৱৰ পৰা গোটেই তথ্য পাতি লৈ আনিব পাৰিলে বুলি দাবী কৰিছে বিজেপিয়ে লৈ আনিলে।
কিন্তু এতিয়া এই বৈষম্য কিয় মানে? নহয়, প্ৰশ্নটো হৈছে কি চোৱা, ভুৱা বাতৰি প্ৰচাৰত বিশেষজ্ঞ কোন? ভুৱা বাতৰি প্ৰসাৰত মানে আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা কোন বিশাৰদ? ভুৱা বাতৰি প্ৰচাৰত বিশাৰদ কোন? তাৰ বিশাৰদ হৈছে ভাৰতীয় জনতা পাৰ্টি, 501 ৰুম। তেওঁলোকৰ একালৰ মানুহে কৈছে, অমিত শ্বাহে তোমাৰ নিজে কৈছে যে আমাৰ ইমান একাউণ্ট আছে, ভুৱা একাউণ্ট আছে, হোৱাটছআপ একাউণ্ট আছে, গ্ৰুপ আছে, গতিকে এইবোৰ কোনে কৰে? মানে মই এই কথাটো কেতিয়াও সমৰ্থন নকৰোঁ। ভুৱা বাতৰি কংগ্ৰেছেও প্ৰচাৰ কৰিব নালাগে, বিজেপিও প্ৰচাৰ কৰিব নালাগে, কোনেও প্ৰচাৰ কৰিব নালাগে। কিন্তু ভুৱা বাতৰি আমাৰ চকুৰ আগতে আমি দেখা পালোঁ নহয়, কুংকি চৌধুৰীৰ সন্দৰ্ভত তেওঁলোকে কেনেকুৱা ধৰণৰ গোমংসা ভক্ষণৰ কি ধৰণৰ কৰিলে। আজি মই অজিত ভূঞা সম্পৰ্কে কোৱা বুলি কেনেকুৱা ধৰণৰ তেওঁলোকে ফেক নিউজ তেওঁলোকে প্ৰডিউচ কৰি আছে। কোনে কৰে এইটো? তাত বিশাৰদ কোন? আমি জানো তাত বিশাৰদটো হোৱাটছআপ ইউনিভাৰ্চিটি, ভুৱা বাতৰি এইবিলাকততো বিশাৰদটো হৈছে ভাৰতীয় জনতা পাৰ্টি, RSS, বিজেপি। গতিকে কিন্তু আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ যোগেদি যদি এইটো কৰা হৈছে, সেই কথাটোতো ধৰাত একো জটিল নহয়। এইবিলাক আজিকালি টেকন'লজিৰ কথা। এই টেকন'লজিবিলাক যেনেকুৱাকৈ AI যোগেদি বিভিন্ন ধৰণৰ বস্তু কৰিব পৰা যায়, তাক ডিটেক্ট কৰাৰ টুলো আছে। সেইটো ইমান জটিল কথা নহয়। গতিকে প্ৰথম কথাটো হৈছে, আৰু চিফ মিনিষ্টাৰৰ বিৰুদ্ধে বা তেওঁৰ শ্ৰীমতী ৰিণিকী ভূঞাৰ বিৰুদ্ধে এই ধৰণৰ অভিযোগ, কিমান অভিযোগ আহি আছে? এই অভিযোগবিলাক তাৰ কোনো সত্যতা নাই নেকি? মই কোৱা নাই যে তেওঁলোকৰ বিষয়ে উত্থাপন কৰা সকলো অভিযোগেই সঁচা, কিন্তু সকলো অভিযোগ কিন্তু মিছাও নহয়। অথচ তেওঁলোক যিহেতু ক্ষমতাত আছে, তেওঁলোকে অবৈধ কথা এটাক বৈধ যেনেকৈ কৰিব পাৰে, কাৰণ সেইটোতো আৰু বেলেগে বিৰোধীয়ে কৰিব নোৱাৰিব। অবৈধ কথাক বৈধ কৰাটো বিজেপিটো সিদ্ধহস্ত, কাৰণ তেওঁলোকৰ হাতত ক্ষমতা আছে, তেওঁলোকৰ হাতত সকলো আছে। গতিকে তেওঁলোকে চব বস্তু সিদ্ধ কৰি ল'ব পাৰে। যেনেকুৱাকৈ মই কেইদিনমান আগতে কৈছিলোঁ যে PM কেয়াৰ ফাণ্ডৰ কথা, চৰকাৰী পইচা, চৰকাৰী কথা, কিন্তু তেওঁলোকে হিচাপ নিদিয়ে। কিয়? বোলে এইটো এটা প্ৰাইভেট ফাণ্ড কেনেকৈ হ'ল সেইটো কথাটো। গতিকে এটাই কথা যে তেওঁলোকৰ বিৰুদ্ধে তেওঁলোকে যদি কৰে, সেইটো হ'লে বিশেষ একো নাই তাত, সেইটো সঁচা। আৰু তেওঁলোকৰ বিৰুদ্ধে যদি কোনোবাই অভিযোগ আনে, সেইটো হৈছে মিছা, সেইটো AI জেনেৰেট। গতিকে প্ৰশ্নটো হৈছে, নিৰ্বাচনৰ আগমুহূৰ্তত এই যিটো প্ৰশ্ন উত্থাপন হৈছে, সেই সন্দৰ্ভত তাৰ উচিত বিচাৰ হওক, সাক্ষ্য প্ৰমাণ ওলাওক, আৰু কোন দোষী কোন নিৰ্দোষী সেইটো প্ৰমাণ হওক। কিন্তু এই অভিযোগ, এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ অভিযোগ বুলি মই কওঁ।